নিউজ অসম আৰক্ষীৰ এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলত বিজেপি নেতা দীপন ডেকাক জেৰা চলাইছিল চিআইডিয়ে জেৰাৰ পিছতে দীপন ডেকাৰ এটা ফেচবুক পোষ্টে এতিয়া সমগ্ৰ ৰাজ্যতে টুলপাৰ লগাইছে অসম আৰক্ষীৰ এছআই পৰীক্ষা অনুষ্ঠিত কৰা কোম্পানীটোৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰিছে খুদ বিজেপি নেতাজনে 20 ছেপ্টেম্বৰত 11:28 হোৱাটছআপ যোগে প্ৰশ্নকাকতখন লাভ কৰা বুলিও ফেচবুক পোষ্টত উল্লেখ কৰিছে দীপন ডেকাই প্ৰশ্নকাকত ফাদিলৰ পিছতে গৌতম মেছৰ জৰিয়তে প্ৰদীপ কুমাৰক অৱগত কৰে আনহাতে এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলত ডাঙৰ মানুহ জড়িত থকাৰ কথাও দীপন ডেকাই উল্লেখ কৰে উক্ত চক্ৰটোত অসম আৰক্ষীৰ বহুকেইজন অসম বিষয়া আৰু গুপ্ত হত্যাত জড়িত এজন প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াও জড়িত থকাৰ কথা উল্লেখ কৰিছে ইমানে নহয় প্ৰাক্তন আৰক্ষী বিষয়াৰ বাবে প্ৰাণৰ সংকট অসম এৰি যাবলগীয়া হোৱা বুলি ফেচবুক পোষ্টত স্পষ্টভাৱে উল্লেখ কৰিছে দীপন ডেকাৰ এই ফেচবুক পোষ্টে এতিয়া টুলপাৰ লগাইছে ৰাজ্যত ফেচবুক পোষ্টটো আমি দেখুৱাইছো এইটো হৈছে ফেচবুক পোষ্ট এইটো ফেচবুক পোষ্টত উল্লেখ কৰিছে দীপন ডেকাই যি সময়তে দীপন ডেকাৰ নাম হাঙুৰ খাইছিল তাৰ পাছতে চিআইডিয়ে জেৰা কৰাৰ পাছত দীপন ডেকাই এনেধৰণে এটা ফেচবুক পোষ্ট দিছে আৰু এই ফেচবুক পোষ্টটো তেওঁ বহু কেইগৰাকী ডাঙৰ লোকৰ কথা কৈছে যাৰ নাম তেওঁ লোৱা নাই তেওঁ কৈছে যে 24 বছৰ মই বিজেপি কৰিছো দল আৰু চৰকাৰক মই বিপদত নেপেলাও আৰু তেওঁ সমগ্ৰ ঘটনা সন্দৰ্ভত কৈছে যে 11:25 তেওঁৰ হাতত হোৱাটছআপ যোগে প্ৰশ্নকাকত আহিছিল এই কোম্পানীটোৰ সৈতে তেওঁ জড়িত আছে কিন্তু তেওঁ আন এটা কথা কৈছে যে ইয়াত বহু উচ্চ পদস্থ বিষয়া আছে আৰক্ষী বিষয়া আছে গুপ্ত হত্যাৰ সৈতে জড়িত আছে আৰক্ষী বিষয়া গতিকে তেওঁৰ প্ৰাণলৈ ভাবুকি নামি আহিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁ বৰ্তমান ৰাজ্যত নাই তেওঁ ৰাজ্যৰ পৰা বাহিৰত আছে গতিকে এই কথা তেওঁ লৈছে যে অসম এৰি অন্য ঠাইত তেওঁ বাহৰ পাতিবলগীয়া হৈছে ব্যক্তিৰ নাম আহিছে যদি সঁচাকৈ হয় অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু যদি তাত কোনোবা বিজেপিৰ যদি কোনোবা কাৰ্যকৰ্তা আছে তেওঁলোক আগতে গ্ৰেপ্তাৰ কৰিব লাগে বাকীখিনিক পিছত কৰি থাকক অসম চৰকাৰ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অৰুন্ধতী স্বৰ্ণ আঁচনি শুভাৰম্ভণি অনুষ্ঠান শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে এই অনুষ্ঠান কন্যাৰ সোণ হেৰিয়ে ভৱিষ্যতৰ বাবে এই আঁচনিৰ অন্তৰ্গত প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব 40,000 টকাকৈ আমি জনাম মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সন্দৰ্ভত কি কৈছিল শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত আগবঢ়াম অসমৰ সমাজত এটা নতুন নিয়ম হওক যে সামাজিক বিয়াৰ পিছত আমি যাতে বিবাহ পঞ্জীয়ন কৰো বিবাহ পঞ্জীয়ন কৰা মানে সেই ছোৱালীজনী স্বামীৰ সম্পত্তিৰ আইনসংগত তেওঁলোক অধিকাৰ পালে আৰু তেওঁলোকৰ ঔৰসত জন্মা ল'ৰা ছোৱালীয়েও সেই অধিকাৰ সদায়ৰ বাবে পাই থাকিব সেইবাবে আমি এক সুন্দৰ চিন্তাৰে যে মেৰেজ ৰেজিষ্ট্ৰেশ্যন আমি হয়তো এটা দিন আহিব যেটো দিনত আমি প্ৰত্যেকখন বিয়া কম্পালসৰিলি আমি ৰেজিষ্টাৰ কৰিব লাগিব বুলি এটা সময়ত আমি কবগৈ লাগিব কিন্তু বিবাহ পঞ্জীয়ন আমাৰ বাবে এটা ডাঙৰ সুৰক্ষা চক্ৰ এই অৰুন্ধতী আঁচনিৰ জৰিয়তে আমি বিশ্বাস কৰো যে বিবাহ পঞ্জীয়নৰ এক নতুন চিন্তা এক নতুন ভাৱনা অসমৰ সমাজ জীৱনত আৰম্ভ হ'ব আমি কিন্তু কোৱা নাই যে বিবাহ পঞ্জীয়নে একমাত্ৰ বিবাহৰ পদ হ'ব লাগে সামাজিকভাৱে ধৰ্মীয় ৰীতি নীতিৰ আধাৰত বিবাহ হৈ যোৱাৰ পিছত আমি আৰু এবাৰ পঞ্জীয়ন বিবাহ কৰাটো আমাৰ জীৱনৰ বাবে এক ডাঙৰ সুৰক্ষা চক্ৰ পুনৰ গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ক্ৰমাৎ অক্সিজেন লেভেল হ্ৰাস পাইছে তৰুণ গগৈ ততাতৈয়াকৈ জিএমচিএইচৰ আইচিইউলৈ স্থানান্তৰ কৰা হৈছে তৰুণ গগৈ কৰোনাত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছে তৰুণ গগৈ আৰু তাৰ মাজতে যিহেতু কৰোনা পজিটিভৰ পাছত নিগেটিভো আহিছিল আৰু স্বাস্থ্য কিছু উন্নত হৈছিলে কিন্তু যেহেতু কোৱা হৈছিলে যে কেইদিনমান চিকিৎসালয়ত থাকিব লাগিব কিন্তু এই সময়ছোৱাত যিটো খবৰ আহি পৰিছে সেয়া হৈছে যে পুনৰ এবাৰ অসুস্থ হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ক্ৰমাৎ অক্সিজেনৰ লেভেল হ্ৰাস পাইছে তৰুণ গগৈ ততাতৈয়াকৈ জিএমচিএইচৰ আইচিইউলৈ স্থানান্তৰ কৰা হৈছে তৰুণ গগৈক কৰোনাত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছে তৰুণ গগৈ শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা আখৈফুটীয়া চাৰিআলিৰ এছআৰ পেট্ৰল পাম্পৰ সমীপত দুৰ্ঘটনা তীব্ৰবেগী মেজিকে মহতিয়ালে 2 ছাত্ৰক থিতাতে নিহত হৈছে তন্ময় দাস মাধৱজ্যোতি চেতিয়া দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে মেজিকখনে নিহত তন্ময় দাসৰ ঘৰ সৰগুৱাত আৰু মাধৱজ্যোতি চেতিয়াৰ ঘৰ হৈছে শুকানপুখুৰীত তন্ময় 10ম শ্ৰেণীত আৰু মাধৱজ্যোতি একাদশ শ্ৰেণীৰ ছাত্ৰ আছিল ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে আখৈফুটীয়া চাৰিআলিৰ এছআৰ পেট্ৰল পাম্প
পাম্পৰ সন্মুখত এই দুৰ্ঘটনা তীব্ৰবেগী মেজিকে মহতিয়ালে 2 ছাত্ৰক আৰু থিতাতে মৃত্যু খাবতিবলগীয়া হয় তন্ময় দাস আৰু মাধৱজ্যোতি চেঠিয়াই তিনিচুকীয়াৰ তালাপৰ আধাৰ কাৰ্ড চেণ্টাৰত কোভিড প্ৰটকল ভংগ যিটো সময়ত কৰোনা মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰিছে সেই সময়তে তালাপ আধাৰ কাৰ্ড চেণ্টাৰত কোভিড প্ৰটকল নামানি ভিৰ কৰিছে সকলোকে আধাৰ কাৰ্ডৰ চেণ্টাৰৰ সন্মুখত নিশা প্ৰায় 10 বজাৰ পৰাই লোক গাঁৱৰ পৰা ওলাই আহিছে আগতীয়াকৈ আধাৰ কাৰ্ডৰ বাবে লাইন পাতিছে কিন্তু ইমানৰ পিছতো কাণখাৰ নাই তিনিচুকীয়া জিলা প্ৰশাসনৰ ৰাইজে কিমান দিন মোক সুধিব নালাগে ৰাইজে সোধক কিমান দিন ইয়াত 200 মানুহৰ লিষ্ট আছে মই অকলে নহয় মই ৰাইজৰ সেই লিষ্টখন কৰিছোঁ ৰাইজে সন্ধিয়া 6 বজা 7 বজাতে অহা মানুহ আছে তেখেতলোকক সোধক নোপোৱাকৈ গাড়ীৰ পৰা 2 কিলোমিটাৰ দিলে আজিকালি 50 টকা লৈ য'ত এই গাঁৱৰ কিমান ভিতৰ আমি জেগাৰ পৰা আহিছোঁ আৰু তেনে চলাত আজিয়ে ট্ৰেইনটো 15টা ল'ব 10টা ল'ব 10টা বাকী মানুহখিনি আমি 10 দিন ঘূৰিম নেকি আমি কোৱা নাই যে আজি 2টা লয় 3টা আমি যেটা হয় সেইদিনৰ মতে লৈ যাওক আমাক তাৰিখ মতে আমাক মাতক আৰু লিষ্টখন জমা লওক ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদান অনুষ্ঠানত উপস্থিত সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আব্দুল ৰছিদ আনসাৰী ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানকে ধৰি সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰ্তায়ো যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰে আজি বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ সংখ্যালঘু নেতা তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজ বিজেপিত যোগদান কৰিব এআইডিএফৰ প্ৰাক্তন বিধায়ক মুজিবুৰ ৰহমানে দুগৰাকী ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আমি এড্ৰেছ দেখুৱাই গৈছো আব্দুল ৰছিদ আনসাৰী সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আজি যোগদান কৰিছে আমি দেখুৱাই গৈছো যোগদান অনুষ্ঠানৰ পৰা কিছু দৃশ্যাংশ দেখুৱাইছো আৰু অনুষ্ঠানত উপস্থিত সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আব্দুল ৰছিদ আনসাৰী আৰু যোগদানৰ প্ৰক্ৰিয়া সন্দৰ্ভত আমি দেখুৱাই গৈছো সভাপতি ৰঞ্জিত দাস উপস্থিত আছে সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানকে ধৰি সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰ্তাসকলেও অনুষ্ঠানত যোগদান কৰিছে ব্ৰেকিং নিউজ অভিনেত্ৰী দীপিকা পাডুকনৰ বিৰুদ্ধে সিবিআইৰ এজাহাৰ সুশান্ত সিং ৰাজপুত গোচৰ সন্দৰ্ভত এজাহাৰ সিবিআই অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিৰুদ্ধে এজাহাৰ দাখিল সিবিআই দীপিকাৰ টেলেণ্ট মেনেজাৰ কৰিশ্মা প্ৰকাশৰ বিৰুদ্ধে এজাহাৰ দাখিল ড্ৰাগছ আৰু সুশান্ত সন্দৰ্ভত সিবিআই তিনিওকে কৰিব সোধা পোছা পুনৰ এবাৰ জনাইছো অভিনেত্ৰী দীপিকা পাডুকনৰ বিৰুদ্ধে সিবিআই এজাহাৰ দাখিল কৰিছে সুশান্ত সিং ৰাজপুতৰ গোচৰ সন্দৰ্ভত এজাহাৰ সিবিআই অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিৰুদ্ধেও এজাহাৰ সিবিআই দীপিকাৰ টেলেণ্ট মেনেজাৰ কৰিশ্মা প্ৰকাশৰ বিৰুদ্ধে এজাহাৰ সিবিআই ফলে বলিউডৰ 4 অভিনেত্ৰীলৈ এনসিবিও সমন জাৰি কৰিছে অভিনেত্ৰী দীপিকা পাডুকন সহ 4 অভিনেত্ৰীলৈ এনসিবিয়ে সমন জাৰি কৰিছে শ্ৰদ্ধা কাপুৰ সাৰা আলী খান আৰু ৰকুল প্ৰীতক এনসিবিৰ সমন জাৰি 25 ছেপ্টেম্বৰত এনসিবিয়ে সোধা পোছা কৰিব দীপিকাক মুম্বাইস্থিত এনসিবিৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব দীপিকা পাডুকন 26 ছেপ্টেম্বৰত শ্ৰদ্ধা কাপুৰক সোধা পোছা কৰিব এনসিবিয়ে সাৰা আলী খানকো 26 ছেপ্টেম্বৰতে সোধা পোছা কৰিব এনসিবিয়ে শ্ৰদ্ধাৰ মেনেজাৰ জিনলক এনসিবিয়ে সোধা পোছাৰ সম্ভাৱনা আছে জয়া সাহা আৰু দীপিকা পাডুকনক মুখামুখিকৈ কৰিব সোধা পোছা দীপিকা আৰু জয়া সাহাৰে হোৱাটছআপ চেটত হৈছিল ড্ৰাগছৰ কথা বতৰা এনসিবিয়ে জয়া সাহাক জেৰা চলোৱাৰ সময়ত পোহৰলৈ আহিছিল এই তথ্য জয়া সাহা সুশান্ত সিঙৰ টেলেণ্ট মেনেজাৰ আছিল এনসিবিয়ে ৰিয়া চক্ৰৱৰ্তীক কৰা সোধা পোছাত ওলাইছিল জয়া সাহাৰ নাম এপিনে অভিনেত্ৰী দীপিকা পাডুকন ছবিৰ শ্বুটিঙৰ বাবে গোৱাত আছে দুপৰীয়া 12:30 গোৱাৰ পৰা মুম্বাইলৈ ৰাওনা হল দীপিকা সন্ধিয়া মুম্বাইত উপস্থিত দীপিকা ব্যক্তিগত চাৰ্টাৰ্ড হেলিকপ্টাৰে গোৱাৰ পৰা মুম্বাইত উপস্থিত অভিনেত্ৰীগৰাকী কেৱল দীপিকাই নহয় শ্ৰদ্ধা কাপুৰৰ সৈতেও জয়াৰ হোৱাটছআপ হৈছিল হোৱাটছআপত জয়াৰ পৰা ড্ৰাগছ বিচাৰিছিল শ্ৰদ্ধা কাপুৰে ইতিমধ্যে শ্ৰদ্ধা কাপুৰ আৰু সাৰা আলী খানকো এনসিবিয়ে জাৰি কৰিছে সমন 26 ছেপ্টেম্বৰত শ্ৰদ্ধা কাপুৰক আৰু সাৰাক সোধা পোছা কৰিব এনসিবিয়ে এবাৰ ভাৰতীয় সেনা বাহিনীৰ বিৰুদ্ধে তেজপুৰত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ এখন গেটক কেন্দ্ৰ কৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদ গড়কাপ্তানি পথৰ ওপৰত গেট বহুৱাই যাতায়াতৰ ক্ষেত্ৰত হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ভাৰতীয় সেনা বাহিনীৰ বিৰুদ্ধে হলমৰাস্থিত আৰ্মি কেম্পৰ পিছফালৰ প্ৰৱেশ পথত নিৰ্মাণ কৰা গেটে জ্বলা-কলা খুৱাই আহিছে স্থানীয় লোকক বছৰ বছৰ ধৰি একে সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় লোকৰ প্ৰৱেশ তথা যাতায়াতত বাধা আৰোপ কৰি আহিছে সেনা বাহিনী নূৰবাৰী চাহ বাগিচা সংযোগী গড়কাপ্তানি পথৰ ওপৰত এনেদৰে প্ৰকাণ্ড গেট নিৰ্মাণ কৰি এক প্ৰকাৰ পণবন্দী কৰি আহিছে ৰাইজক যাৰ বাবে এম্বুলেন্সৰ দৰে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈ আহিছে স্থানীয় ৰাইজ আমাৰ ইয়াত ফৌজি আছে পাব্লিকৰ কাৰণে কিন্তু ফৌজি নিজৰে ৰক্ষা কৰে আমাক পাব্লিকক কোনো সুবিধা নিদিয়ে ৰাস্তা পদূলি সব চাৰিওফালৰ পৰা বন্ধ কৰি থৈ দিছে
আমাক একো সুবিধা নিদিয়ে আপোনালোকে ৰাইজ আমি সব ৰাইজ ইয়াত গোট হৈছোঁ তথাপিও ইহঁতে ফৌজিৰ একোৱে হেৰি কৰা নাই আমাৰ প্ৰব্লেমছ যেতিয়াৰ পৰা আছোঁ ইয়াত তেতিয়াৰ পৰাই হয় মানে এতিয়া আমি এজ আ ষ্টুডেণ্টছ আমি নিজে ইমান ছাৰ্ভাইভ কৰি আছোঁ এনেকা বোকা হয় এইটো ৰাস্তাত যাব নোৱাৰোঁ যেতিয়া এতিয়া এইটো গেট আৰু ইহঁতৰ ইমান মানে ইহঁতক অথৰিটি কোনে দিছে এনেকৈতো ক'তো অথৰিটি নাই ন বন্ধ কৰাৰ এতিয়া নিজৰ মতলবত 4জন ষ্টুডেণ্টে গৈ তাত কৰি কৈছে মানে তেতিয়া তাত খুলি দিছে আৰু একো ইহঁতৰ নাই যি ইচ্ছা নিজৰ ইহঁতৰ যদি কাৰোবাৰ লগত ভাই বন্ধী থাকে তেতিয়া খুলি দিয়ে এনেকৈ আৰু ইহঁতৰ এইপিনেদি চব কাম হৈ আছে লেবাৰ্ছ এণ্ড অল চব কুছ খালি আমাৰ কাৰণে ৰেষ্ট্ৰিকশ্যন চব আমাৰ ইহঁতেতো আমাৰ ডিফেন্সৰ কাৰণে হয় না সাংসাৰী আৰক্ষীৰ জালত এটা ট্ৰাক হাইজেকাৰ গোল্ডেন ট্ৰান্সপৰ্ট নামৰ কোম্পানীৰ এখন বিস্কুট ভৰ্তি গাড়ী 1 ছেপ্টেম্বৰৰ নিশা সাংসাৰী হিন্দুৰী ঘোপাৰ পৰা হাইজেক হৈছে সাংসাৰী আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে গোৱালপাৰাৰ পৰা হাইজেক হোৱা গাড়ীখনৰ লগতে কিছু সংখ্যক বিস্কুট উদ্ধাৰ কৰিবলৈও সক্ষম হৈছিল ঘটনাৰ তদন্ত অব্যাহত ৰাখি পুনৰ সাংসাৰী আৰক্ষীয়ে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভিতৰ চেঙামাৰী গাঁৱৰ পৰা ফুলবৰ আলী নামৰ এজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যিটো ফুলবৰ আলীয়ে হাইজেক কৰা ট্ৰাকখনৰ চালক হিচাপে কাম কৰিছিল যোৱা 3/8/2020 তাৰিখে এখন বিস্কুটৰ গাড়ী এখন চুৰ কৰি লৈ গৈছিলে গাড়ীখন আৰু লৈ যোৱাৰ পিছত এইটো তদন্তৰ কাৰণে আমি কিছু বিস্কুট আমি উদ্ধাৰ কৰা হৈছিলে আৰু লগতে আপোনাৰ আসামীয় এজন ধৰা হৈছিলে আৰু এও আছিলে সেই গাড়ীখনৰ ড্ৰাইভাৰ হিচাপে এও আমি বঙাইগাঁও থানাৰ দেওদুৱা বিদ্যাপুৰ আউটপোষ্টৰ জৰিয়তে তেওঁক আমি কৰায়ত্ব কৰা ব্যক্তিজনৰ নাম আছিলে ফুলবৰ আলী তেওঁ স্বীকাৰোক্তি দিছে যে গাড়ীখন তেওঁ চলাই লৈ গৈছিলে যোনখন গাড়ী চুৰি হৈছিলে খবৰ আৰু আছে সময়টি বিৰতি অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ উজনিৰ পৰা ধাৰাবাহিকভাৱে সৰবৰাহ হৈ আহিছে ট্ৰাকে ট্ৰাকে চোৰাং গৰু বুধবাৰে নিশা আৰক্ষীয়ে ৰহা টলগেটত জব্দ কৰে গুৱাহাটী অভিমুখী এখন ট্ৰাকৰ পৰা 26টাকৈ চোৰাং গৰু ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে আটক কৰে শাহজাহান বাদশাহ আলাল হুছেইন আৰু ৰাবুল আমিন নামৰ 3টা চোৰাং গৰু সৰবৰাহকাৰী ইপিনে মঙলবাৰেও নিশা ৰহা আৰক্ষীয়ে টলগেটৰ পৰা ট্ৰাকসহ 30টা চোৰাং গৰুৰ লগতে আটক কৰিছিল 3টাকৈ চোৰাং গৰু সৰবৰাহকাৰীক চোৰাং সৰবৰাহকাৰী কেইটা ক্ৰমে নগাঁৱৰ ৰূপহীহাটৰ আব্দুল ছাহিদ মুস্তাফা আহমেদ আৰু আবু হুৰাইৰা ইতিমধ্যে জব্দ কৰা গৰুসমূহ নগাঁওস্থিত গৌশালালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে কাজিৰঙাৰ বাগৰি জনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস প্ৰায় মাহ ধৰি বাগৰিৰ জনাঞ্চলত সন্ত্ৰাস চলাই আহিছে এটা ঢেকীয়াপতীয়া বাঘে কাৰ্বি পাহাৰৰ নামনিৰ হাবিত আশ্ৰয় লৈ থকা বাঘটোৱে প্ৰথম অৱস্থাত নিশা গোহালিত গৰু ছাগলী নিধন কৰি আহিছিল যদিও এতিয়া দিন দুপৰতে চিকাৰ কৰিবলৈ আৰম্ভ কৰিছে গৃহস্থৰ চকুৰ সন্মুখতে থপিয়াই নিছে ছাগলী বাঘৰ ভয়ত দিনতে গোহালিত বান্ধি ৰাখিবলগীয়া হৈছে গৰু ছাগলী শেহতীয়াকৈ বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতো ঢেকীয়াপতীয়া বাঘে আৰম্ভ কৰিছে সন্ত্ৰাস অঞ্চলটোত বন বিভাগে পিঞ্জৰা স্থাপন কৰিছে যদিও এই পৰ্যন্ত ধৰা দিয়া নাই বাঘটোৱে যাৰ বাবে এতিয়া বাঘৰ ভয়ত অঞ্চলবাসীয়ে উজাগৰি নিশা কটোৱাৰ লগতে ঘৰৰ ভিতৰত ৰাখিবলগীয়া হৈছে পশুধন ছাগলী মোৰ বাঘৰ নিলে এই পথাৰত মানে চৰি থাকেতো তাৰপৰা মানে তেওঁ মানে ডাঙৰ বাঘেটো আৰু অন্যৰ গৰু ধৰিছে গোহালি ঘৰতে খাইছে ছাগলী খাইছে অন্ততঃ 20-25টামান খালে আৰু মানে মোৰতো ফৰেষ্ট আইবি ঘৰৰ মুখে মুখে ঘৰ মোৰ অফিচৰ মুখে মুখে মোৰ ঘৰ গতিকে ধৰকচোন তেওঁলোকেও ডিউটি কৰে নকৰা নহয় যদিও তেওঁ ভয় কৰিলে বাঘটো মানে চব মানে বিচৰণ কৰিয়ে আছে আৰু এতিয়া আমাৰ বুলি নহয় প্ৰায় মানুহে মানে ছাগলী ঘৰৰ ভিতৰত থোৱা কৰিছে ৰাতি টিং বজোৱা কৰিছে ৰঙা লাইট জ্বলোৱা কৰিছে আৰু আমিতো এতিয়া মোৰ পাকা ঘৰ বাৰাণ্ডা পাকা ঘৰ মই তাৰ ভিতৰত গৰু ছাগলী ৰাখিছোঁ মানুহে গৰু একেলগে আছোঁ আপোনাৰ ছাগলী কেতিয়া নিলে দিনত মানে যোৱাকালি মানে ছাগলীকে মানুহে আগতেই মানে ধৰি লৈ গৈছে ধৰিছে একে জাপেই ধৰিছে বাৰু গাভিনী ছাগলী বৰ মৰম লাগে দিনত প্ৰায় 11টামান বজাত কাজিৰঙাৰ কাঞ্চনজুৰি এনিমেল কৰিডৰত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে প্ৰতিবেদন দাখিলৰ পিছতো চকু মুদা ভাও ধৰিলে বন বিভাগে সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটি চমুকৈ CECয়ে বন বিভাগলৈ ইখনৰ পিছত সিখন পত্ৰ প্ৰেৰণৰ পিছতো গা লৰা নাই ৰাজ্যৰ বন বিভাগত সেয়েহে এতিয়া ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ চিফ ৱাইল্ড লাইফলৈ কাজিৰঙাৰ কাঞ্চনজুৰি এনিমেল কৰিডৰত অবৈধ নিৰ্মাণ কাৰ্য চলাৰ অভিযোগৰ ভিত্তিত CECয়ে ৰাজ্যৰ বন বিভাগৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেনক প্ৰতিবেদন দাখিলৰ বাবে ইতিমধ্যে দুবাৰ পত্ৰ প্ৰেৰণ কৰাৰ পাছতো কেৰেপ নকৰিলে বন বিভাগে একে প্ৰসংগতে CECয়ে পত্ৰ প্ৰেৰণ কৰিলে ৰাজ্যৰ মুখ্য সচিবলৈ কিন্তু তাৰ পাছতো গা নলৰিল ৰাজ্যৰ বন বিভাগ আৰু চৰকাৰৰ উল্লেখযোগ্য যে
সৰ্বোচ্চ ন্যায়ালয়ে চিহ্নিত কৰা কাজিৰঙাৰ 9টা বন্যপ্ৰাণী কৰিডৰৰ অন্যতম কাঞ্চনজুৰিত এজন প্ৰভাৱশালী মন্ত্ৰীয়ে অবৈধ নিৰ্মাণ কাৰ্য চলাই থকাৰ অভিযোগ বিভিন্ন দল সংগঠনে উত্থাপন কৰি অহাৰ লগতে বোকাখাটৰ এজন প্ৰকৃতিপ্ৰেমীয়ে উচ্চতম ন্যায়ালয়ত এখন PILও দাখিল কৰিছে। পাঠশালাৰ ডুমৰীয়াৰ গোবিন্দ ভৱন গীতা সত্ৰৰ জৰাজীৰ্ণ অৱস্থা। 39 বছৰ পূৰ্বে স্থাপিত সত্ৰখনলৈ যোৱা পথটো আজিলৈকে পকীকৰণ নোহোৱাৰ উপৰিও সত্ৰখনৰ ভকত গৃহ, প্ৰেক্ষাগৃহ, মঞ্চ আদি সম্পূৰ্ণ হৈ নুঠাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সত্ৰখনলৈ অহা ভকতসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। সত্ৰৰ চৌহদত যথেষ্ট দ গাঁত হোৱাত বাৰিষা বোকা পানীৰে পৰিপূৰ্ণ হৈ পৰে সত্ৰখন, যাৰ ফলত সত্ৰৰ চৌহদৰ মূল প্ৰৱেশদ্বাৰ বাৰিষা প্ৰায় বন্ধ হৈ থাকে। সত্ৰ কৰ্তৃপক্ষই বহুবাৰ চৰকাৰক জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহল। আগবঢ়াইছো ধ্ৰুৱৰ এক বিশেষ প্ৰতিবেদন। মহাপুৰুষ শ্ৰীমৎ স্বামী কৃষ্ণচন্দ্ৰ ব্ৰহ্মচাৰীয়ে বজালীৰ ডুমুৰিয়াত গোবিন্দ ভৱন গীতাসত্ৰ স্থাপন কৰিছিল 1980 চনত আৰু 1980 চনৰ পৰা আজি 39টা বছৰে এই সত্ৰখন কিন্তু যি ধৰণে উন্নয়ন হ'ব লাগিছিল সেই ধৰণে উন্নয়ন হোৱা পৰিলক্ষিত হোৱা নাই। মই কেইবাবছৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এনেধৰণে এই বজালী গোবিন্দ ভৱন গীতাসত্ৰ এয়া হৈছে মূল মন্দিৰ আৰু মূল মন্দিৰৰ এয়া দৃশ্য আৰু এনেধৰণে যি ইয়াত বজালীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক ভক্ত ইতিমধ্যে এই সত্ৰখনত আছে আৰু এই সত্ৰখনৰ যি দৃশ্য আমি কেইবাবছৰ দেখুৱাবলৈ যত্ন কৰিছোঁ, নিশ্চিত দেখুৱাবলৈ যত্ন কৰিছোঁ যে এনেধৰণে আধৰুৱাকৈ মঞ্চ পৰি আছে আৰু এই যি স্থান অতি দ স্থান, এই স্থানত প্ৰতি বছৰে পানী হয় বাৰিষাৰ সময়ত। এইবিলাক যিসমূহ ইয়াত প্ৰৱেশদ্বাৰৰ পৰা আহিবলৈ হ'লেও এই বাৰিষা কালত কোনো ধৰণৰ সম্ভৱ নহয়, কাৰণ ইয়াত যথেষ্ট পানী হয় বাৰিষা সময়ত। ইয়াৰ লগতে কেইবাটাও সমস্যা আছে বা চৰকাৰৰ পৰা যি ধৰণে সহযোগিতা পাব লাগিছিল বা সাহায্য পাব লাগিছিল, কিন্তু আজিলৈকে এই সত্ৰখনে লাভ কৰা নাই। য'ত 39টা বৰ্ষ অতিক্ৰম কৰিলে এই সত্ৰখনে, কিন্তু চৰকাৰৰ পৰা সত্ৰ উন্নয়নৰ সহায়ত যি অনুদান ইতিমধ্যে ঘোষণা কৰা হৈছে তাৰ পৰা কিন্তু এটকাও এই সত্ৰখনে লাভ কৰা নাই। এই সময়ত গীতা সত্ৰ সত্ৰাধিকাৰ আমাৰ লগত উপস্থিত আছে, তেওঁৰ পৰা জানিব বিচাৰিম যে সত্ৰখনৰ কেনেকুৱা সমস্যা আছে। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমাৰ এই বজালী গোবিন্দ ভৱন গীতা সত্ৰখন 1980 চনতে প্ৰতিষ্ঠা লাভ কৰিছিল। শ্ৰীকৃষ্ণ সমস্যা কি আছে? সমস্যা আছে, আমাৰ এই ভকত গৃহ আধৰুৱা হৈ আছে, আমাৰ মঞ্চখন আধৰুৱা হৈ আছে, প্ৰেক্ষাগৃহ আধৰুৱা হৈ আছে, কাষেৰে যোৱা ৰাস্তাটো আধৰুৱা হৈ আছে, হয় নাই। তাৰপিছত আমাৰ এই ঠাইখিনি দ হৈ আছে, তো ভকত গৃহৰ অভাৱ। গতিকে এই অভাৱ পূৰণৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা এতিয়া আমি অনুৰোধ কৰোঁ যে মুখ্যমন্ত্ৰী বা আমাৰ বিত্তমন্ত্ৰীয়ে তেওঁলোকে সাহায্য পুঁজিৰ ফালৰ পৰা আমাৰ এই সত্ৰখনক যাতে এটা ভাল ধৰণৰ এটা সাহায্য দি অনুদান দি আমাৰ এই সত্ৰখন পৰিচালনা হোৱাত, সত্ৰখনত এই হাজাৰ হাজাৰ ভক্তৰ এই মানে ইচ্ছাৰ যি থলী ইয়াক আধ্যাত্মিকভাৱে আগবাঢ়ি নিয়াত সহায় কৰিব। যিখন সত্ৰ ইতিমধ্যে কেইবা হাজাৰ ভক্ত, এই যি গীতা জয়ন্তী হয় গীতাৰ কেইবা হাজাৰ ভক্তৰ সমাগম হয় আৰু এনেদৰে এই সত্ৰখনৰ যি সমস্যাসমূহৰ যথেষ্ট সমস্যা আছে। 31 নং ৰাষ্ট্ৰীয় ঘাটৰ দাঁতিতে থকা এইখন এখন ঐতিহ্যমণ্ডিত সত্ৰ। এই সত্ৰখনৰ যিটো প্ৰৱেশপথটো আজিলৈকে পকীকৰণ হৈ উঠা নাই। এই সময়ত আৰু এজন ব্যক্তি আছে সত্ৰত, তেওঁৰ পৰা জানিব বিচাৰিম যে যিসমূহ ধৰক শ্ৰীমৎ স্বামী কৃষ্ণচন্দ্ৰ ব্ৰহ্মচাৰীৰ যি আপোনাৰ বহাগ যি ঠাইত বহি তেওঁ এই স্থান প্ৰতিষ্ঠা কৰিছিল, এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল, সেই গৃহটো আজি জৰাজীৰ্ণ, কি কয়? এতিয়া কি কওঁ, আমিতো কংগ্ৰেছৰ দিনতো আমি নিবেদন কৰিছিলোঁ সত্ৰ মহাসভাৰ পৰা যি 20 লাখ টকা অনুদান দিয়া কথা আছিল। আমাৰ মলয়া বৰ্মন বিধায়িকা থকাৰ সময়তে বাইদেউৰ নিৰ্দেশতে যাই ভাৰত নগৰ মিনিষ্টাৰ তেতিয়া আমি আবেদন কৰিছিলোঁ। আজিলৈকে আমি এটকাও পোৱা নাই, কিন্তু জনপ্ৰতিনিধিৰ ফালৰ পৰা আমি এই মঞ্চটো অলপ সাহায্য পাইছিলোঁ। স্থানীয় জনপ্ৰতিনিধিসকলৰ য'ত সামান্য বৰঙণিৰে এওঁলোকে কিছু উন্নয়ন কৰিছে যদিও ইয়াত বিশেষভাৱে লক্ষণীয় এটা দিশ যে এই স্থানত যি ভক্তৰ সমাগম হয়, এই ভক্তসকলৰ কাৰণে কিন্তু বিশুদ্ধ খোৱা পানীৰ অভাৱ। কি কয় এই ক্ষেত্ৰত? খোৱা পানীৰ কাৰণে আমি পাব্লিক হেল্থৰ লগত যোগাযোগ কৰি আছোঁ। তেওঁলোকে আমাৰ গীতা জয়ন্তীৰ সময়ত সেই 3 দিন অনানুষ্ঠানিকভাৱে এটা ব্যৱস্থা কৰি দিয়ে, কিন্তু আজিলৈকে স্থায়ী ব্যৱস্থা আমাৰ হোৱা নাই।